এইটো হৈছে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা। মেণ্ডেলিভে এই পৰ্যায়বৃত্ত তালিকাটো সাজিছিল, এইখিনি সাজিছিল। এইটোতেও হাইড্ৰজেনক স্থান নাছিল। এতিয়া পিছত এইটো সংযোজন হৈছে। এতিয়া চোৱা তেওঁ এইটো R2O, তাৰমানে মৌলটো আৰু অক্সিজেন R2O, যেনে H2O হাইড্ৰজেন অক্সাইড হয়নে নহয়? তে পানীৰ সংকেতটো H2O, তাৰমানে তেনেকুৱা যৌগবিলাক এইটো আৰু হাইড্ৰজেনৰ লগত RH গঠন কৰে। তাৰমানে এইটো হৈছে এই সংকেতটোক তেওঁ মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল। আৰু মৌলটো আৰু অক্সিজেন এটা মৌলৰ পৰমাণু এটা আৰু অক্সিজেনৰ সৈতে লগ লাগে, আৰু মৌলৰ পৰমাণু এটা হাইড্ৰজেন দুটাৰ সৈতে লগ লাগে। R2O3 দুটা মৌল আৰু তিনিটা অক্সিজেনৰ সৈতে এটা যৌগ গঠন হয়। RO2 দুটা অক্সিজেন আৰু এটা মৌল, দুটা মৌল আৰু পাঁচটা অক্সিজেনৰ সৈতে যৌগ, এটা মৌল আৰু তিনিটা অক্সিজেনৰ সৈতে যৌগ, দুটা মৌল আৰু সাতটা অক্সিজেনৰ সৈতে যৌগ, এটা মৌল আৰু চাৰিটা অক্সিজেনৰ সৈতে যৌগ গঠন কৰে। তাৰমানে এই হিচাপে তেওঁ ইয়াক মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল। বিবেচনা কৰি তেওঁ এইখিনি তালিকা সাজিছিল। এই তালিকাবোৰত দেখা পোৱা যে মৌলবিলাকৰ ধৰ্ম সিহঁতৰ ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় তেওঁ দেখা পাইছিল। আৰু এইটো হৈছে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা। আৰু ইয়াৰ পৰাই তেওঁ পৰ্যায়বৃত্ত সূত্ৰটো উপপাদন কৰিছিল, যাক মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ বুলি কোৱা হয়। মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে কি হয়? সলনি হয়। এতিয়া চোৱা এই পথালি শাৰীবোৰক, এইটো ইহঁতক কি বুলি কৈছিল? তো পৰ্যায় একোটা পৰ্যায় বুলি নাম দিছিল, হয়নে? পৰ্যায় হিচাপে নাম দিছিল। আৰু এইকেইটা সংক্ৰমণশীল মৌল, যি মানে এটাতকৈ বেছি যোজ্যতা দেখুৱায়। এইবিলাক হৈছে সংক্ৰমণশীল মৌল, এটাতকৈ বেছি যোজ্যতা দেখুৱায়। আৰু এনেকুৱা স্থিৰ স্তম্ভ, এইটো এটা স্তম্ভ, এইটো এটা স্তম্ভ, এইটো এটা স্তম্ভ, এইবিলাকক কি বুলি কৈছিল? বৰ্গ বুলি তেওঁ নামাকৰণ কৰিছিল। এইবিলাকক বৰ্গ বুলি নামাকৰণ কৰিছিল। এতিয়া তেওঁ যেতিয়া পৰ্যায়বৃত্ত তালিকা সাজি উলিয়াইছিল, তেতিয়া স্কেণ্ডিয়াম, গেলিয়াম, জাৰ্মেনিয়াম এইকেইটা আৱিষ্কাৰ হোৱা নাছিল আৰু মৌল আৱিষ্কাৰ হোৱা নাছিল। সেইকাৰণে তেওঁ য'ত এইটো আৱিষ্কাৰ হোৱা নাছিল, য'ত মৌলৰ আৱিষ্কাৰ হোৱা নাছিল, তেওঁ তাইত কিছুমান খালী ঠাই এৰি গৈছিল। এই গেলিয়াম, স্কেণ্ডিয়ামৰ কাৰণে খালী ঠাই এৰি গৈছিল। জাৰ্মেনিয়ামৰ কাৰণেও তেওঁ এইখিনি ঠাইত একো লিখা নাছিল, এই ঠাইখিনি খালী আছিল যদিও তেওঁ ইয়াত যে মৌল আৱিষ্কাৰ হ'ব তাৰ ভৱিষ্যতবাণীটো কেনেকৈ দি গৈছিল? এই স্কেণ্ডিয়ামটোক একা বৰণ বুলি লিখিছিল, একা বৰণ, আৰু ইয়াৰ ধৰ্মটো বৰণৰ সৈতে প্ৰায় একে হ'ব বুলি কৈ গৈছিল। এই গেলিয়ামৰ নামটো তেওঁ একা এলুমিনিয়াম বুলি দি গৈছিল, একা এলুমিনিয়াম। এই জাৰ্মেনিয়ামৰ নামটো তেওঁ একা চিলিকন নাম দি গৈছিল। আৰু এই মৌলটোৰ ধৰ্ম এই তিনিওটা ধৰ্ম তেওঁ ভৱিষ্যতবাণী কৰি গৈছিল, যাৰ বাবে বিজ্ঞানীসকলে আৰু নতুন মৌল সন্ধানত ব্ৰতী হৈছিল আৰু বহুতো মৌল আৱিষ্কাৰ হৈছিল। আৰু প্ৰকৃতিত 92টা মৌল পোৱা গৈছিল। এতিয়া তেওঁৰ পৰ্যায়বৃত্ত তালিকাৰ বহুতখিনি সফলতা, মানে পৰ্যায়ক্ৰমে আমি অধ্যয়ন কৰিব পাৰোঁ। এইবিলাকৰ ধৰ্ম মিল আছে, সাধাৰণ ধৰ্মৰ সৈতে মিল থকা মৌলবোৰক আমি একেলগে অধ্যয়ন কৰিব পাৰোঁ। এইফালৰ পৰা সুবিধা হৈছিল। তেওঁ খালী ঠাই ৰাখি পেলাই মৌলৰ ভৱিষ্যতবাণী কৰাত, নতুন মৌলৰ সন্ধানত বিভিন্ন বিজ্ঞানীসকলে নতুন মৌলৰ সন্ধান কৰিছিল, আৰু সেই হিচাপে মৌলৰ আৱিষ্কাৰো হৈ গৈছিল। এতিয়া ইয়াত কিবা বিসংগতি পোৱা যায় নেকি? নিশ্চয় বিচাৰিলে পোৱা যাব বিসংগতি। এতিয়া প্ৰথম বিসংগতিটো মই দেখুৱাই দিছোঁ। তেওঁ পৰ্যায়বৃত্ত সূত্ৰটো হ'ল মৌলবিলাকৰ ধৰ্মত সিহঁতৰ ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। ভৰ বাঢ়ি গ'লে সিহঁতৰ ধৰ্মবিলাক সলনি হয় আৰু এটা সময়ত পুনৰাবৃত্তি ঘটে। এতিয়া ভৰ বাঢ়ি যাব লাহে লাহে। ইয়াত 29.98 এটমিক মাছ ইউনিট, এইটো 28। এইটো কম ভৰৰ মৌলতকৈ বেছি ভৰৰ মৌল আগত আহি গ'ল নে নাই? বাকীকেইটাত ঠিকেই আছে, ইয়াত এটা অসুবিধা আছে। ইয়াত অসুবিধাটো এইটো 50.94 ভেনাডিয়াম, ক্ৰমিয়াম 50.20। কম ভৰৰ মৌলতকৈ বেছি ভৰৰ মৌল আগতে স্থান পালে নে নাই? ইয়াত আৰু এটা আছে,
এইটো টেলৰিয়াম ইণ্ডিয়ামতকৈ আগতে স্থান পালে। ইয়াত 126.90, ইয়াৰ 127.60। গতিকে কম ভৰৰ বেছি ভৰৰ মৌল যেতিয়া তাতকৈ কম ভৰৰ মৌলৰ আগতে স্থান পালে, তেওঁৰ পৰ্যায়বৃত্ত সূত্ৰটোৱে বিফল হ'ল নে নাই? এইবিলাক কাৰণতে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন বিফল হৈছিল। আৰু তেওঁ তালিকাখন প্ৰথমতে জাৰ্মানৰ জাৰ্নেল এখনত 1872 চনত প্ৰকাশিত হৈছিল। এইটো 1 নম্বৰীয়া প্ৰশ্ন হ'ব পাৰে, গতিকে এই কথাটো জানি ৰাখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা। তোমালোকৰ অধিক কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰা।